23 সংখ্যক ওদালগুৰি জিলা দিৱসত মুখ্য অতিথি অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰী। এই দিৱস উপলক্ষে ছাত্ৰ-ছাত্ৰীৰ মাজত এলানি চিত্ৰাংকন প্ৰতিযোগিতা আৰু সম্বৰ্ধনাৰ লগতে প্ৰতিটো জাতি জনগোষ্ঠীৰ সাংস্কৃতিক গীত মাত নৃত্য প্ৰদৰ্শন অনুষ্ঠিত হয়। এই দিৱসটো চৰকাৰী বিভাগ আৰু স্কুল কলেজীয়া ছাত্ৰ-ছাত্ৰীসকলৰ এক্সিবিশ্যন বুজ লয় বিটিচিৰ প্ৰধান সাগ্ৰামা মহিলাৰীয়ে। দিৱসত জিলাখনৰ উন্নয়ন খণ্ড, ৰেচম বিভাগ আৰু স্বাস্থ্য বিভাগ, কৃষি আৰু পশুপালনৰ লগতে আন বিভাগেও অংশগ্ৰহণ কৰে। ভেৰগাঁও মহকুমাৰ মহকুমাধিপতি ৰিংখাং মুছাহাৰীয়ে পৰিচালনা কৰা মুকলি সভাত আদৰণি ভাষণ আগবঢ়ায় বিটিচিৰ অধ্যক্ষ ত্ৰিদীপ দৈমাৰীয়ে আৰু মুখ্য অতিথিৰ ভাষণ আগবঢ়ায় বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে। উক্ত দিৱসৰ সন্দৰ্ভত অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰী আৰু বিটিচিৰ প্ৰধান সাগ্ৰামা মহিলাৰীয়েও সাংবাদিকক কি ক'লে শুনক। ওদালগুৰি জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ পৰা ভুৱন বনিয়া ৰিপৰ্ট এন লাইভ। ইয়াৰ পিছত এইটো যে ড্ৰোন, আজিকালি আপোনালোকে জানে যে মেকানাইজ এগ্ৰিকালচাৰ হৈ গৈছে। মেকানাইজ এগ্ৰিকালচাৰ এইকাৰণে হ'ব লগা হৈছে যে আমাৰ লেবাৰ প্ৰব্লেমটো মিট কৰিবৰ কাৰণে আমি প্ৰত্যেক খেতি পথাৰত মেচিন ব্যৱহাৰ কৰিব লাগে। মেচিন ব্যৱহাৰ নকৰাকৈ আমি কি কৰিব পাৰোঁ? আপোনালোকে জানে যে তাতে হাল বাবৰ কাৰণে মেচিন ব্যৱহাৰ কৰিছোঁ বা বিভিন্ন নিগনিৰ কাৰণে মেচিন ব্যৱহাৰ কৰিছোঁ। এতিয়া আমি আমাৰ কিছুমান ফাৰ্টিলাইজাৰ, সাৰ, কিছুমান পেষ্টিচাইড তেনেকুৱা ধৰণৰ স্প্ৰে কৰিবৰ কাৰণে আমি এই ড্ৰোন ব্যৱহাৰ কৰোঁ। স্প্ৰে কাৰণে ড্ৰোন ব্যৱহাৰ স্প্ৰে কাৰণে তাত বাহিৰে আৰু আমাৰ বৰ্তমান টেকনলজি এনেকুৱা আছে, ইয়াতে কেমেৰা আছে। আমি ঘৰত বহি এই কেমেৰাটো হওঁতে তাৰমানে আমি ঘৰৰ পৰা আমি কোনোবাখন শস্যত কি হৈছে কি হোৱা নাই আমি তাৰ পৰা নিৰীক্ষণ কৰিব পাৰোঁ। আমি বিটিচি চিফ হোৱাৰ পিছত প্ৰথমবাৰ ওদালগুৰি জিলাত মই ভিজিট কৰিছোঁ। এক নম্বৰ প্ৰগ্ৰামটো হ'ল আমাৰ JJM প্ৰগ্ৰাম, অসম চৰকাৰৰ উদ্যোগত আমাৰ জয়ন্তমলা বৰুৱা ডাঙৰীয়া কেবিনেট মন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত আমাৰ ভেৰগাঁৱৰ সেই চামৰাং, নলাই বা দুলীয়াজান এই অঞ্চলৰ ৰাইজে বহু বছৰৰ পৰা খোৱা পানীৰ খুব মানে সমস্যা হৈ আছিলে, কিন্তু আজি আমি উদ্বোধন কৰিলোঁ। একেলগে মন্ত্ৰী ডাঙৰীয়াও আছে, চৰম বৰুৱা ডাঙৰীয়া আছে, আমাৰ জয়ন্তমলা বৰুৱা ডাঙৰীয়াও আছে, আমাৰ বিটিচি এইখন ডিমাৰীও একেলগে আছে। গতিকে খুব ভাল আঁচনি আজি আমি উদ্বোধন কৰিলোঁ, অপেনিং কৰিলোঁ। ইয়াত নেক্সট প্ৰগ্ৰাম আমাৰ ৰৌতা বড়ো বজাৰত নতুন দলং ফাউণ্ডেশ্যন আছে, সেইটো আমি শেষ কৰি এতিয়া লাষ্ট ইয়াত মানে নতুনকৈ বিটিচি চুক্তি হোৱাৰ পিছত নতুনকৈ আমি ডিষ্ট্ৰিক্ট হোৱা ওদালগুৰি, বাক্সা, তিনিখন নতুন ডিষ্ট্ৰিক্ট পাইছোঁ। ইয়াৰে আজি চেলিব্ৰেশ্যন ইয়াত DC মহোদয়ে অবজাৰভেশ্যনটো যিটো নতুন ডিষ্ট্ৰিক্ট হোৱাৰ যিটো অবজাৰভেশ্যন সেইটো DC মহোদয়ে কৰি আছে, আমি উপস্থিত হৈছোঁ। খুব ভাল লাগিল। বিভিন্ন উপস্থিত আছে আৰু বহুত ৰাতিপুৱা ভেৰাইটি প্ৰগ্ৰাম হৈ পেলাই সেই উদযাপনটো কৰি আছে DC মহোদয়ে আৰু আমিও উপস্থিত হ'বলৈ পাই খুব ভাল লাগিছে। ইয়াত আমাৰ নেক্সট প্ৰগ্ৰাম আছে দলৰে বিজেপি দলৰে বিজয় উৎসৱ। বিটিচি চুক্তি মানে বলবৎ কৰাৰ টাইমত এপছৰ আপলোড প্ৰতিবাদ আমি কৰিছোঁ আৰু কি ক'ব? আফচোন হাউ ইউ প্ৰিফেয়াৰ
ইউপিপিএল কৈছে না আপচু কৈছে একে বস্তু আপচু কোৱা একে ইউপিপিএল কোৱা একে কথা আপচু মানে ইউপিপিএল মানে আপচু ইয়াৰ কথা ইউপিপিএল কোনা কি আপচু মইতো ইউপিপিএল মানে আপচু মানে ইউপিপিএল কৈ আছো তেওঁলোকে যিটো দাবী কৰিছে এইটো আপুনি চৰকাৰে কি দাবী তেওঁলোকে যি দাবী কৰিছে এতিয়া মোক দাবী কৰিছে এতিয়া মানি লৈছে মোক ভাল কথা মোক যদি আহি পেলাই মেমৰেণ্ডাম দিয়কচোন মোৰ ওপৰত তেতিয়া মই চিন্তা কৰিম বিটিসি বাহিৰ হ'ব এমএলএ হৈ গ'ল ছাৰ जों होआ प्रमोद बरुवा जमिया होनदों एलाय मालाय बिसोर इन्टारनेशनेल पार्टी এইটো ইন্টারন্যাশনাল পার্টি জানে এই ইউপিপিএল মানে কি এইটো রাষ্ট্রের একটা কিবা পার্টি হয় আমার অসমৰ নহয় আমার ইন্ডিয়ার পার্টি নয় এইটো আমার ব্রিটিশের নয় জানে এইটো রাষ্ট্রতে আছে এনেকুৱা পলিটিক্যাল পার্টি চলো আমি সদায় এটা বিশেষ দিনবিলাকক স্মৰণ কৰি থাকিব লাগে ওদালগুৰি জিলা মানে গঠন হোৱাটো এটা সকলোৰে বাবে স্মৰণীয় দিন কাৰণ ওদালগুৰি সবতকৈ পিছপৰা ঠাই আছিল ৰাস্তা পদূলি আজি হোৱাৰ কাৰণে অনুভৱ নকৰে আগতে নেশ্যনেল হাইৱে ইয়াৰ মানুহে সবে মংগলদৈ যাব লাগে মানে জিলা হেডকোৱাৰ্টাৰ কিন্তু যি দিনাৰ পৰা ওদালগুৰি জিলা হ'ল আৰু ওদালগুৰি মানে মহকুমাটো জিলা মানে উপায়ুক্ত কাৰ্যালয় আপোনাৰ আপগ্ৰেড হ'ল সেইদিনাৰ পৰা সেই অঞ্চলৰ মানুহৰ ডিচিৰ লগত সম্পৰ্কীয় জিলা বিষয়াসকলৰ লগত সম্পৰ্কীয় কাম কাজ ইয়াতে হৈ গ'ল গতিকে তাতকৈতো আৰু ভাল হ'ব নোৱাৰে বহুত ভাল আৰু মই ডিচি ডাঙৰীয়াক ধন্যবাদ জনাইছোঁ ইমান ধুনীয়াকৈ তেওঁ সেই প্ৰগ্ৰামটো অনুষ্ঠিত কৰিছে য'ত গোটেই বিভাগবিলাকৰ ইয়াত মানে এক্সিবিশ্যনৰ ব্যৱস্থা কৰা হৈছে ছাত্ৰ ছাত্ৰীবিলাকক বিভিন্ন মানে শিক্ষাৰ মানে লগত সম্পৰ্ক ৰাখি ইয়াত এটা কম্পিটিশনৰ ব্যৱস্থা কৰিছে আৰু বিভিন্ন ফিল্ডত যিসকলে মানে নিজৰ যি ট্যালেন্ট এইটো লৈ কাম কৰি সমাজৰ কাৰণে অৰিহণা দিছে দ্ৰুত ইণ্টাৰনেট দ্ৰুত সংযোগ এতিয়া এমনেট ফাইবাৰ ফাষ্টৰ সৈতে বাফাৰ নহয় স্পীড উৰণ নয়ন ইনফৰটেকৰ এমনেট ব্ৰডবেণ্ড ব্যৱহাৰ কৰক 3 মাহৰ ফ্ৰী ইনষ্টলেশ্যন পোৱা যায় মাত্ৰ 342ৰ পৰা অসমৰ প্ৰতিটো ঘৰত দ্ৰুত ইণ্টাৰনেট এমনেট ফাইবাৰ ফাষ্ট আপোনাৰ লগত অনলাইন কাম খেল আৰু বিনোদন একে ইণ্টাৰনেটত সম্ভৱ আপোনাৰ স্পীড আপোনাৰ পছন্দ 30 এমবিপিএছৰ পৰা 155 এমবিপিএছলৈ এতিয়া ধীৰ ইণ্টাৰনেটক বিদায় দি ফাইবাৰ ফাষ্ট লৈ আহক অসমত প্ৰথম দ্ৰুততম ইণ্টাৰনেট সেৱা এমএছ নয়ন ইনফৰটেকৰ পৰা নতুন যুগৰ নতুন স্পীড ফাইবাৰ ফাষ্ট ব্ৰডবেণ্ড